নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আচলতে এটা বিশেষ কাৰণত এই ভিডিঅ'টো বনাব লগা হৈছে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে মোৰ এটা ভিডিঅ' বৰ্তমান অসমত চলি আছে, যিটো ভিডিঅ' মই বনাইছিলোঁ গুৱাহাটীত গৈ এটা চেনেলত, অসমৰ এটা জনপ্ৰিয় পডকাষ্ট চেনেলত, য'ত সাক্ষাৎকাৰ লোৱা হয় বিভিন্ন লোকৰ। তাত এটা ইণ্টাৰভিউত মোৰ কিছুমান মোৰ জীৱনত ঘটি যোৱা ঘটনাৰ কথা সুধিছিলে আৰু সেই ঘটনাবিলাকৰ পৰা কেনেকৈ সামান্য পৰিমাণে কিছু পৰিমাণে মই ৰেহাই পালোঁ ভগৱানৰ শৰণ লৈ, সেই বিষয়ত মই কথাখিনি জনাইছিলোঁ, যাতে মোৰ দৰে বহু লোক এনেধৰণৰ বিপদৰ পৰা ৰক্ষা পৰে। আচলতে মই এটা কথা আৰু ক'ব বিচাৰিম যে যিটো সময়ত যাৰ যিটো সমস্যা হৈ থাকে, ধৰি লওক মোৰ যিটো সময়ত যিটো সমস্যা হৈ আছে, সেই সময়টোত এনেকুৱা এটা অনুভৱ হয় যে পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি সমস্যা থকা মানুহ ময়েই কিজানি। কিন্তু যেতিয়া মই এই ভিডিঅ'টো বনাই আহিলোঁ, বনোৱাটো মোটামুটি 1 মাহ মানেই হৈ গ'ল, কিন্তু যেতিয়া ভিডিঅ'টো প্ৰচাৰ হ'ল ইউটিউব ফেচবুকত, তাৰপিছত মানুহসকলৰ সমস্যাবিলাক দেখি এনেকুৱা লগা হ'ল যে নহয়, মোতকৈ বহুত বেছি মানুহ সমস্যাত পৰি আছে, যিসকল মানুহ উদ্ধাৰৰ কাৰণে বা সমস্যাৰ সমাধানৰ বাবে এতিয়া প্ৰত্যেক দিনে প্ৰায় 20-25টাকৈ ফোন মোলৈ আহি আছে, মোলৈ বিভিন্ন ধৰণৰ মেছেজ আহি আছে, কেনেধৰণে মই বিশেষকৈ হনুমান চালিচাখন পঢ়ি কেনেধৰণে মানুহ অকণমান হ'লেও ৰেহাই পায় বা মনত অকণমান কাম কৰিবলৈ বল বুদ্ধি পায়, সেই কথাখিনি জনাবলৈ এই ভিডিঅ'টো বনাইছিলোঁ। আৰু প্ৰত্যেকজন মানুহে মোৰ ভিডিঅ'টো আচলতে পজিটিভলি ল'লে। মই ভবা নাছিলোঁ যে আচলতে চাওক, প্ৰত্যেকজন মানুহৰে ভগৱানৰ প্ৰতি থকা বা বেলেগ ধৰণৰ কথাবিলাকৰ প্ৰতি অকণমান দৃষ্টিভংগীটো বেলেগ। মোক যেতিয়া সেই চেনেলটোৰ গৰাকী যি হিমাশ্ৰী আছে, তেওঁ মোক সেইদিনা ৰাতিপুৱা ফোন কৰিছিল যে আপোনাৰ ভিডিঅ'টো আজি ৰিলিজ হ'ব। মই তেতিয়া কৈছিলোঁ যে ৰিলিজ কৰিব নালাগে নেকি, কাৰণ মোৰ ভয় লাগিছে, কাৰণ মানুহে কেনেধৰণে কমেণ্ট কৰে, কি ধৰণৰ কথা ভাবে, মোৰ কথাখিনি বা ঠিক নাই। তাৰপিছত তেওঁ কৈছিল যে নহয়, কথাখিনি ভালেই হ'ব। তাৰপিছত যেতিয়া ৰিলিজ হ'ল ইউটিউব ফেচবুকত, ইমান বেছি মানুহে সমস্যাৰ কথা মোক কৈ ফোন কৰিছে, মেছেজ কৰিছে, কিছুমানে তেওঁলোকৰ অফিচলৈও ফোন কৰি মোৰ নম্বৰ লৈছে, তেনেকুৱা ধৰণৰ হৈ আছে। কাৰণ মানুহসকলৰ ইমান বেছি সমস্যা, প্ৰত্যেকৰে ইমানেই সমস্যা আছে, তাৰে কিছুমান মানুহৰ সমস্যাখিনি কৈ দিবলৈ অকণমান বেয়া, যদিও বহুত বেছি সমস্যাত আছে। আচলতে সকলো মানুহৰ সমস্যাখিনি সমাধান হ'ব লাগে। এইটো নকওঁ যে মই ক'লেই আপোনালোকৰ সমস্যাখিনি সমাধান হৈ যাব বা মই কোৱা উপায়েৰে আপোনাৰ সমস্যাখিনি সমাধান হৈ যাব, কিন্তু আপোনালোকে কৰিবলৈতো চেষ্টা কৰক যে এনেকুৱা ধৰণৰ কৰিলে হয়তো আপোনালোকৰ সমস্যা সমাধান হৈ যাব। ইয়াত মই প্ৰথমতেই ক'ব বিচাৰিম যে মই যেনেধৰণে কৰিছিলোঁ যে 11 দিনৰ হনুমানৰ সংকল্প ল'বলৈ চেষ্টা কৰিছিলোঁ, সেই সংকল্প কেনেকৈ ধৰণে লয় সেই কথাটো পোনে পোনে মই আপোনালোকক আৰম্ভণিতে ক'বলৈ বিচাৰিম যে যেতিয়া আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা আহে, সমস্যাই মানে আপুনি বাট বিচাৰি নাপায়, আপুনি কোনফালে যাব, কি কৰিব, কি নকৰিব। ধৰি লওক আপোনাৰ জীৱনত এটা নিৰ্দিষ্ট খুব ডাঙৰ সমস্যা আহিছে, সেই সমস্যাটো সমাধানৰ আপুনি বাট পোৱা নাই, তেতিয়া আপুনি কি কৰিব যে যিকোনো এটা মংগলবাৰ বা শনিবাৰে আপুনি হনুমান সংকল্প ল'ব বিচাৰিব পাৰে। হনুমান সংকল্প 7 দিন 11 দিন তেনেধৰণে ল'ব পাৰে। আপুনি 7 দিনৰ সংকল্পও ল'ব পাৰে, 11 দিনৰ সংকল্পও ল'ব পাৰে। আপুনি সেই সংকল্প লোৱাৰ কেইদিনত, যিকেইদিন আপুনি সংকল্প ল'ব, সেই কেইদিন আপুনি যদি আমিষ খায়, তেনেহ'লে সেই কেইদিন আপুনি নিৰামিষ খাব। মানে ধৰি লওক আজি মংগলবাৰৰ পৰা আপুনি আৰম্ভ কৰিছে হনুমান চালিচাৰ সংকল্প ল'বলৈ, আপুনি তাৰ কণ্টিনিউ মংগলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ, দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ, আকৌ ঠিক তেনেকৈ বুধবাৰ, বৃহস্পতিবাৰ বা শুক্ৰবাৰ, 11 দিন যেতিয়ালৈকে কমপ্লিট নহয় তেতিয়ালৈকে আপুনি নিৰামিষ খাব। নিৰামিষ মানে এইটো ক'ব বিচৰা নাই যে আপুনি তেল মছলা একো নাখাব, আপুনি মাছ মাংস বা তেনেকুৱা কণীজাতীয় মানে খাদ্যবিলাক এভইড কৰিব সেইকেইদিন। আৰু আপুনি এখন হনুমানৰ ফটো আনিব, যিখন হনুমানৰ ফটো হয়তো হনুমানজন এক্সট্ৰাকৈও থাকিব পাৰে, লগত ৰাম সীতাও থাকিব পাৰে। লগত ৰাম আৰু সীতা থকা হনুমানৰ ফটোখন হ'লে ভাল হয়। আৰু সেই লগত ৰাম আৰু হনুমান থকা ফটোখন আপুনি নিজৰ গোসাঁই থাপনাৰ সন্মুখত ল'ব, কাৰণ প্ৰত্যেকৰে ঘৰতে নিজৰ নিজৰ গোসাঁই থাপনা আছে। সেই গোসাঁই থাপনাখনৰ সন্মুখত আপুনি সেই ফটোখন থ'ব। আৰু সংকল্প কেনেকৈ ল'ব, আপুনি প্ৰথমতে ৰামৰ নাম ল'ব আৰু ক'ব যে প্ৰভু, মোৰ এনেকুৱা ধৰণৰ এটা সমস্যা আহিছে, সেই সমস্যাটো যাতে আপুনি দূৰ কৰক, মই আজিৰে পৰা 11 দিনৰ সংকল্প ল'বলৈ আগবাঢ়িছোঁ। আৰু সেই সংকল্প লোৱাৰ পিছত আপুনি হনুমান চালিচাখন পঢ়িবলৈ আৰম্ভ কৰিব।
কন্টিনিউ 7 বাৰকে প্ৰত্যেক দিনাই মানে আপুনি ধৰি লওক আজি মঙ্গলবাৰ আপুনি বহিছে পঢ়িবলৈ আপুনি একে বহাতে 7 বাৰ হনুমান চালিচাখন পঢ়ক আপুনি যেতিয়া 7 বাৰকে পঢ়িব ঠিক তেনেকে আপুনি 11 দিন যেতিয়া পঢ়িব আপুনি ধৰি লওক মই 12 নম্বৰ দিনাৰ পৰা কিছুমান অকনমান মনটো ভাল লাগিবলৈ আৰম্ভ কৰিছিল কিছুমান ৰিজাল্ট পাইছিলো আপোনাৰো জীৱনত মই আশা কৰিম তেনে ধৰণৰে 12 নম্বৰ দিনা পাই আপোনাৰ দিনবোৰ ভাল হওক বা আপুনি জিন দিনাই হনুমান চালিচাখন পঢ়াৰ সংকল্প ল'ব সেই দিনাখনৰ পৰাই আপোনাৰ মনটো কিছু পৰিমাণে ভাল হ'বলৈ বা মনত দেহত বল বুদ্ধি পাবলৈ আপুনি আৰম্ভ কৰিব আপুনি ঠিক তেনেকেই হনুমান চালিচাখন পঢ়িব হনুমান চালিচাখন যেতিয়া আপুনি পঢ়িব আপুনি পঢ়াৰ আগতো ৰামৰ নাম ল'ব আৰু পঢ়াৰ পিছতো আপুনি ৰামৰ নাম ল'ব কাৰণ ৰামক সকলোখিনি অৰ্পণ কৰিলেহে হনুমানে আপোনাৰ সমস্যাখিনি দূৰ কৰিব বুলি কোৱা হয় হনুমান চালিচাখন যেতিয়া শেষ কৰিব শেষৰ সময়ত যেহেতু চালিচা মানে 40টা পংক্তি আছে কাৰণে চালিচা বুলি কোৱা হয় হনুমান চালিচাখন লিখিছিলে তুলসী দাস নামৰ এজন ঋষি মুনিয়ে আপুনি যেতিয়া আপুনি পঢ়িব একেবাৰে শেষত তুলসী দাস নামৰ এটা শব্দ আছে যিজন মানুহে সেই হনুমান চালিচাখন লিখিছিলে আপুনি সেই তুলসী দাসটোৰ খলনি নিজৰ নামটো ক'ব তুলসী দাসৰ ঠাইত আপুনি নিজৰ নামটো ক'ব মানে আপুনিহে কৈছে হনুমান চালিচাখন পঢ়িছে আপুনি ভগৱানক আপুনি সমস্যা সমাধানৰ বাবে কৈছে গতিকে তুলসী দাসৰ ঠাইত আপুনি নিজৰ নামটো ক'ব হনুমান চালিচাখন আৰম্ভ কৰোঁতে ৰামৰ নাম ল'ব সীতাৰ নাম ল'ব হনুমান চালিচাখন শেষ কৰি ৰামৰ নামটো ল'ব আপুনি সকলোখিনি তেখেতক অৰ্পণ কৰিব একদম শুদ্ধ মনেৰে দৰকাৰ হ'লে আপোনাৰ খুব যদি সমস্যা হৈছে আপোনাৰ চকু পানী ওলাই গ'লেও কোনো তাত কথা নাই কাৰণ আপুনি যেতিয়া কাৰোবাক নিজৰ সমস্যাখিনি কয় আপুনি নিজৰ বন্ধুক কোৱাতকে নিজৰ ঘৰৰ মানুহক কোৱাতকৈ বা নিজৰ বেলেগ এজনক কোৱাতকৈ আপুনি সেই গোটেইখিনি সমস্যা আপুনি ভগৱানক একদম স্পষ্টকৈ কৈ দিয়ক যে প্ৰভু মোৰ এনেকুৱা এটা অসুখ হৈছে মোৰ এনেকুৱা এটা হৈছে মই এনেকুৱা ধৰণৰ সমস্যাত পৰি আছো আপুনি পাৰিলে সেই সমস্যাখিনি প্ৰভু দূৰ কৰি দিয়ক হনুমান সংকল্পটো ঠিক তেনেকুৱা ধৰণৰ আপুনি যেতিয়া হনুমান সংকল্প 11 দিন শেষ কৰিব যেহেতু হনুমান চালিচাখন যথেষ্ট দীঘল আপুনি 12 নম্বৰ দিনৰ পৰা এবাৰকে পঢ়িলেও হ'ল আপুনি যিমান দিনলৈকে ইচ্ছা কৰে হনুমান চালিচাখন পঢ়ি যাব পাৰে মই আজি যেতিয়াৰ পৰা আৰম্ভ কৰিছিলো 11 দিন 7 বাৰকে পঢ়িছিলো আৰু তাৰ পিছৰ পৰা প্ৰত্যেক দিনাই এবাৰকে পঢ়ি আছো কেতিয়াবা হয়তো মিস হৈ যায় কাৰণ মানুহৰ বিভিন্ন ধৰণৰ সমস্যা আহি যায় ঘৰুৱা কিছুমান অসুবিধা আহে তাৰ পিছত কেতিয়াবা কৰিবলৈ যিখন সময়ত পঢ়িম সেইখন সময়ত কৰিবলৈ যাব লগা কেতিয়াবা হৈ যায় কিন্তু আপুনি যেতিয়া কৰিবলৈ যাবও বা কেনেকুৱা ধৰণৰ সমস্যাও আহে আপুনি মনৰ ভিতৰতে যেহেতু আপুনি বহুতবাৰ হনুমান চালিচাখন পঢ়ি ল'ব ইতিমধ্যে আপুনি হনুমান চালিচাখন আপোনাৰ মনলৈ আহিয়ে যায় আপুনি চকুহাল জিপি ধুনীয়াকে হনুমান চালিচাখন আওৰাবলৈ চেষ্টা কৰিব তেনেকৈ আপোনাৰ পঢ়াটো হৈ যায় কিন্তু পৰাপক্ষত মুখস্থ মতাতকে আপোনাৰ মুখস্থ হলেও নিজে পঢ়িবলৈ হনুমান চালিচাখন কিতাপখন লৈ বা পুথিখন লৈ চেষ্টা কৰিব হনুমান চালিচা যিকোনো কিতাপৰ দোকানত পোৱা যায় যিকোনো মঠ মন্দিৰৰ সন্মুখত পোৱা যায় আৰু হনুমান চালিচাখন কেৱল হিন্দু মানুহে পঢ়িব লাগিব বুলি কোৱা নাই जो ये पढ़े हनुमान चालीसा होए सिद्धि साखी गौरीसा মানে যেতিয়া আপুনি হনুমান চালিচাখন পঢ়িব আপোনাৰ ধৰ্মৰ কোনো কথা নাই আপুনি যিকোনো ধৰ্মৰ লোকেও হনুমান চালিচাখন মনৰ পৰা পঢ়িব পাৰে কাৰণ হনুমান আজিও অমৰ হনুমান আজিও আপোনাৰ কাষেবেৰে আপোনাৰ আছে আপোনাৰ কথাখিনি শুনি আছে আপোনাৰ সমস্যাখিনি সমাধান কৰিবলৈ হনুমান এদিন নহয় এদিন আহিবই আৰু এইটো কথাও মই কৈ দিছো যে যেহেতু আপোনালোকৰো সমস্যা আছে মোৰো সমস্যা সম্পূৰ্ণ এতিয়ালৈকে সমাধান হোৱা নাই কিন্তু শক্তি পাইছো সমাধান কৰিবলৈ মই ইউটিউবত ভিডিও বহুত দিনৰ পৰা বনাই আছিলো কিন্তু যেতিয়া মোৰ প্ৰবলেমখিনি আহিছিলে মই দুমাহ ইউটিউবত ভিডিও বনাবলৈ পৰা মনৰ শক্তিটো নাছিল এতিয়া মনত শক্তি পাইছো ভিডিও বনাবলৈ কৰবালৈ ওলাই যাবলৈ শক্তি পাইছো সেইখিনিয়ে লাগে মানে মোৰ টকা পইচাৰ যদি অভাৱ হৈছে কোনো কাৰণে ভগৱানে আপোনাৰ টকা পইচাখিনি ধাৰ বেলেগ এজন মানুহক আপোনাৰ হৈ মাৰি নিদিয়ে আপুনি মনত শক্তি পাব লাগিব আপুনি দেহত বল পাব লাগিব আপুনি কাম কৰিবলৈ আপুনি কাম যেতিয়া কৰিব টকা পইচা আহিব তেনেকে ধৰণে আপোনাৰ সমস্যাখিনি সমাধান হ'ব গতিকে হনুমান চালিচাৰ সংকল্প সেই তেনেকে ধৰণেই লয় হনুমানে আপোনাৰ কথা শুনিব হনুমানে আপোনাৰ সোনকালে সন্তুষ্ট হয় গোটেইখিনি কথা মই ইতিমধ্যে ভিডিওটোত কৈছিলো আৰু নিজৰ ঘৰৰ নামঘৰটো গোহাঁই ঘৰটোৰ কথা আজি মই বিশেষভাৱে উল্লেখ নকৰো আৰু বহুত বেছি লোক মানে আমাৰ
আপাৰ আসামৰ ফালৰ পৰা মোক যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে। বহুত লোকে আপাৰ আসামৰ ফালৰ পৰা যোগাযোগ কৰিছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। যিসকলে যোগাযোগ কৰিছে তেওঁলোকক আটাইকে ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা হৈছে মোক কিছুমানে বিচাৰি আছে তেওঁলোকৰ ঘৰত হনুমান চালিচাখন পাঠ কৰিবলৈ, কিন্তু চাওক হনুমান চালিচাখন নিজে পঢ়িলেই হ'ল, নিজৰ মন্দিৰত নিজৰ থাপনাখনৰ সন্মুখত পঢ়িলেই হ'ল। তথাপিও যদি খুব বেছি সমস্যা আছে, কেতিয়াবা যদি মই আজৰি পাওঁ আপোনাৰ ঘৰত গৈ কেতিয়াবা এদিন পঢ়ি দিয়াটো একো ডাঙৰ কথা নহয়। মাহটোত এদিন দুদিন কেতিয়াবা ওলাই গ'লে মোৰো মনটো ভাল লাগিব, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু ধৰি লওক মই ইয়াৰ পৰা ডিব্ৰুগড়লৈ হনুমান চালিচাখন পঢ়িবলৈ যোৱাটো কিছু মোৰ কাৰণেও অসম্ভৱ। গতিকে সেইখিনিকে কৈছোঁ, আপুনি নিজৰ ফালৰ পৰা নিজে যিমানখিনি পাৰে চেষ্টা কৰক, আৰু প্ৰভু ভগৱানে আপোনাৰ সমস্যাখিনি সমাধান কৰিব বুলি আশা কৰিছোঁ। আৰু মোৰ দৰে আপোনালোকৰো যাতে কিছু পৰিমাণে মনটো ভাল হয় তাকে কামনা কৰিছোঁ। আৰু হনুমান চালিচাখন ঠিক তেনেধৰণে পঢ়িবলৈ আপোনালোকে আৰম্ভ কৰক, নিশ্চয় সুফল পাব। আৰু হনুমান চালিচা সন্ধিয়া বা ৰাতিপুৱা যিকোনো এটা সময়ত পঢ়িব পাৰে। আৰু যিকোনো সময়ত মনলৈ আহিলেই, আপুনি মনলৈ ভয় ভাৱ আহিলেই হনুমান চালিচাখন আওৰাবলৈ পাৰে, তাত কোনো একো অসুবিধা নাই। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। আৰু ইমানেই আৰু কথাখিনি। ধন্যবাদ, সকলো ভালে থাকিব, নমস্কাৰ।